অসম চৰকাৰৰ উদ্যোগত অনুষ্ঠিত হোৱা অসম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট পৰীক্ষা দিবলৈ গৈ পথ দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি ল'বলগীয়া হয় চাচনিৰ এগৰাকী উদীয়মান যুৱতীয়ে। চাচনি দেওঘৰীয়া গাঁৱৰ নিত্যা গগৈৰ একমাত্ৰ জীয়ৰী পৰশী গগৈ এডিআৰই পৰীক্ষা দিবলৈ গৈছিল ডিব্ৰুগড়ৰ চিটি কলেজলৈ। সম্বন্ধীয় ভায়েকৰ সৈতে ঘৰৰ পৰা মটৰ চাইকেলেৰে ওলাই যোৱা যুৱতীগৰাকীয়ে ধমন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপতে এখন ই ৰিক্সাৰ সৈতে মুখামুখি সংঘৰ্ষ হয়। উক্ত দুৰ্ঘটনাত ভায়েকজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাত পৰশী গগৈ সংকটজনক অৱস্থাত লেঙেৰী প্ৰাথমিক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে আঘাত গুৰুতৰ দেখি ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ যাবলৈ পৰামৰ্শ দিয়ে। সেই অনুসৰি ততাতৈয়াকৈ অসম চিকিৎসা মহাবিদ্যালয় হস্পিটেললৈ নিয়ে যদিও তেতিয়ালৈকে মৃত্যুক সাৱটি লয় পৰশীয়ে। 2021 বৰ্ষত টিংখাং মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা পৰশীয়ে নগাঁও ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ পৰা ডিজেল মেকানিকৰ প্ৰশিক্ষণ গ্ৰহণ কৰাৰ লগতে সংগীততো বিশাৰদ ডিগ্ৰী লাভ কৰিছিল। তেওঁ সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰখনতো ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল। তদুপৰি এবছৰৰ পূৰ্বে পৰশীয়ে এখন ই ৰিক্সা লৈ নিজে চলাই স্বনিৰ্ভৰশীল হোৱাৰ নিদৰ্শন দাঙি ধৰিছিল। এনে এগৰাকী যুৱতীৰ অকাল বিয়োগত নাহৰকটীয়া ই ৰিক্সা মালিক আৰু চালক সন্থাই গভীৰ শোক প্ৰকাশ কৰে। চাচনিবাসী ৰাইজেও যুৱতীগৰাকীৰ মৃত্যুত মৰ্মাহত হৈ পৰিছে। আমাৰ বহুত দুখেৰে আমি জৰ্জৰিত হৈ আছোঁ। তাই আমাৰ ভতিজী ছোৱালী আছিলে। এই অঞ্চলটোৰ তাই এগৰাকী নামজ্বলা আৰু সুশিক্ষিতা ছোৱালী আছিলে। তাই কালি পৰহি BA পাছ কৰি বৰ্তমান আকৌ আই টি আই পাছ কৰিলে। ITI পাছ কৰি এতিয়া তৃতীয় বৰ্ষৰ পৰীক্ষা দিবলৈ গৈছিলে ডিব্ৰুগড়লৈ। যাওঁতে আপোনাৰ ৰাস্তাতে আকস্মিক দুৰ্ঘটনাক আঁকোৱালি লৈ তাই মৃত্যুমুখত পৰিলে। গতিকে তাই এগৰাকী অতি আদৰ্শৱান আৰু নিষ্ঠাৱান সাহিত্য সংস্কৃতি শিক্ষা সকলো দিশতে তাই জড়িত আছিলে। গতিকে তাইৰ মৃত্যুত গোটেই অঞ্চলটোতে আমাৰ শোকৰ ছাঁ পৰিছে। অৱশ্যে এটা কথা স্বীকাৰ কৰিব লাগিব, তাইৰ একমাত্ৰ ককায়েক এজন আছিলে। তেওঁৰো অতি কম বয়সতে অকাল মৃত্যু হ'ল আৰু পুনৰ আজিৰ তাৰিখত তাইৰো এই দুৰ্ঘটনাত পতিত হৈ হঠাতে অকাল মৃত্যুক সাৱটি ল'বলগীয়া হোৱাত ঘৰখনৰ পিতৃ মাতৃ তথা পৰিয়ালবৰ্গ পুত্ৰহাৰা আৰু সৰ্বশান্ত হেৰুৱা হ'ল। সেইটোৱে কৰিছে আৰু হয়, আজি তাইৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি সমগ্ৰ অঞ্চলৰ ৰাইজ আপোনাৰ ইয়াত আহি হাবুডুবু খাই আছেহি। আৰু তাই বিভিন্ন সংগঠন বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু বিশেষকৈ এটা কথা উল্লেখ কৰিবলগীয়া, তাই এই অঞ্চলটোৰ তথা বা গাঁওখনৰে বা মৌজাটোৰে এগৰাকী ই ৰিক্সা চালিকাও আছিল। তাই এইটো এটা ভাল আদৰ্শ দেখাইছিলে। গতিকে ই ৰিক্সা চালকৰ সমূহ মালিক তথা চালক পক্ষ আহি অৰ্থাৎ ই ৰিক্সা চালকৰ যি এছ'চিয়েশ্যন তেখেতলোকে আহি আমাৰ ইয়াত তেখেতৰ যি অন্ত্যেষ্টিক্ৰিয়া যি অকাল বিয়োগ, এই অকাল বিয়োগৰ অন্ত্যেষ্টিক্ৰিয়াত তেখেতলোকে গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে তেখেতসকলে যথেষ্ট সহযোগিতা আগবঢ়াইছে আৰু লগতে পুষ্পমাল্য আৰু ধূপ ধূনাৰে তেখেতে গোটেই এই ঠাইডোখৰ আপোনাৰ ভৰি পৰিছেহি। বিভিন্ন সমাজৰ মানুহ অহা দেখা পৰিলক্ষিত হৈছে। নিশ্চয়। ইয়াত আপোনাৰ বিভিন্ন সমাজৰ বিভিন্ন সংগঠনৰ ব্যক্তিবিলাক আহিছে, মহিলাবিলাক আহিছে, আপোনাৰ সকলোৱে আহিছে আৰু নাহৰকটীয়াৰ পৰা ক্ষীৰোৎকণৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।